যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ। পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়, অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম। মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম। যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম আৰক্ষীৰ APRO, AB, UP আৰু ড্ৰাইভাৰ এই পদসমূহৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে গোটেইখিনি কথা ভালদৰে বুজি হ'ব। বন্ধু বান্ধৱীসকল, আমি সকলোৱে গম পাওঁ অসম আৰক্ষীৰ APRO, AB, UP আৰু ড্ৰাইভাৰ এই পদসমূহৰ ফিজিকেল টেষ্টৰ কাট অফ হাই যোৱাৰ কাৰণে যিসকল কেণ্ডিডেটৰ ৰিটেন দিবৰ কাৰণে নাম অহা নাছিল তেওঁলোকে মিলি হাইকোৰ্ট কৰিছিলে, আৰু এই হাইকোৰ্ট কৰাৰ কাৰণে এতিয়া যিসকলে নেকি ৰিটেন দিলে, ৰিটেন দি উঠি ভাইভাও দিলে, সেইসকলৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব পৰা নাই, কাৰণ উচ্চতম ন্যায়ালয়ে এই ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰাত নিষেধাজ্ঞা দি থৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে কয় যে অহা 8 অক্টোবৰ তাৰিখে এই উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাসমূহ আঁতৰ কৰিবৰ কাৰণে ভেকেটিং পিটিশ্যন দিব, আৰু এই ভেকেটিং পিটিশ্যন দিয়াৰ পিছতে আমাৰ এই নিষেধাজ্ঞাসমূহ আঁতৰ হ'লে অসম আৰক্ষীৰ APRO, AB, UP আৰু ড্ৰাইভাৰ এই পদসমূহৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। অহা 10 অক্টোবৰৰ পৰা 20 অক্টোবৰৰ ভিতৰত আমি অসম আৰক্ষীৰ APRO, AB, UP আৰু ড্ৰাইভাৰ এই পদসমূহৰ ফাইনেল মেৰিট লিষ্টখন বা ফাইনেল ৰিজাল্ট পাম বুলি আশা কৰিব পাৰোঁ। ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কথা ইমানেই আছিলে। যদি আপুনি অসম আৰক্ষীৰ কাৰণে প্ৰস্তুতি চলাই আছে তেন্তে আমাৰ এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।